Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। তো আজিৰ এই ভিডিঅ'টিত এখন ৱাক ইন ইণ্টাৰভিউ নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই ৱাক ইন ইণ্টাৰভিউ নোটিছখন আহিছে আসাম ষ্টেট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ পৰা আৰু ইয়াতে কিছু সংখ্যক ভেকেন্সি কণ্টেক্সুৱেল ভেকেন্সিছৰ নিযুক্তিৰ কাৰণে এডভাৰটাইজ ওলাইছে আৰু ইয়াতে পোষ্টটোৰ নাম হৈছে প্ৰজেক্ট সাইণ্টিষ্ট। কি কোৱালিফিকেশ্যন লাগে গোটেইখিনি আমি চাম আৰু তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে ফাৰ্ষ্ট টাইম আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ যিকোনো ভেকেন্সি আপডেট পাবৰ কাৰণে। আৰু এই প্ৰজেক্ট সাইণ্টিষ্ট ভেকেন্সিখিনিৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 20 ছেপ্টেম্বৰত হ'ব 10 AM পৰা 10টা বজাৰ পৰা। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পেলাই তাৰ লগত জেৰক্স কপি দিব লাগিব ডকুমেণ্টছবিলাকৰ, সেলফ সাৰ্টিফাইড জেৰক্স কপি, তাৰ লগত 2 কপিজ ফটো আৰু বাকি যিখিনি দৰকাৰ সেইখিনি ৰেডি কৰি পেলাই ৰিপৰ্টিং কৰিব লাগিব আৰু ৰিপৰ্টিং কৰাৰ টাইমত ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ লগতে জেৰক্সৰ লগতে অৰিজিনেলবিলাকো দেখুৱাব লাগিব। গতিকে যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে তেওঁলোকে যাব পাৰিব। কি কোৱালিফিকেশ্যন আছে সেইখিনি আমি গোটেইখিনি চাম। তো প্ৰথমতে আছে প্ৰজেক্ট সাইণ্টিষ্টৰ টোটেল নাম্বাৰ অফ ভেকেন্সি 2 ইয়াতে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন ৰিম'ট সেন্সিং, জিঅ' ইনফৰমেটিক্স, এগ্ৰিকালচাৰ চায়েন্স উইথ স্পেচিয়েলাইজেশ্যন ইন এগ্ৰনমি, ছইল চায়েন্স, জিঅ'গ্ৰাফি, তাৰপিছত জুলজি উইথ স্পেচিয়েলাইজেশ্যন ইন ফিছ বায়'লজি অৰ ফিচাৰী চায়েন্স এটচেট্ৰা আৰু ডিজাইৰেবল এক্সপেৰিয়েন্স ইন relevant experience in the application of remote sensing and GIS knowledge, geoinformatics, GPS, UAV. Age limit maximum 35 years. And remuneration about 30,000 with CPF contribution. Tarpisod next aru ki vacancy ase project scientist information technology ba IT duta vacancy ase. Qualification MTech or ME, MCA or MSc in remote sensing and GIS, geoinformatics, computer science, information technology or equivalent. Naiba BTech in computer science, engineering, information technology, geoinformatics. Or desirable working experience with development of special decision support system. So yat ki experience lagibo yat dia ase jihokolor ei topic gitat experience ase teoloke preference pabo. Tar pisot age limit to same aru salary same 30,000 per month. তাৰ পিছত আছে প্ৰজেক্ট সাইণ্টিষ্টৰ এটা ভেকেন্সি আছে এটো হৈছে ইয়াত কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন ফৰেষ্ট্ৰি অৰ বটানী, তাৰ পিছত হেভিং পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ট্ৰেইনিং ইন ৰিম'ট সেন্সিং অৰ জিঅ' ইনফৰমেটিক্স অৰ ইকুইভেলেণ্ট নাইবা এমটেক ইন জিঅ' ইনফৰমেটিক্স, ৰিম'ট সেন্সিং অৰ এণ্ড GIS, স্পেচিয়েল ইনফৰমেশ্যন চায়েন্স, জিঅ' স্পেচিয়েল টেকনলজি অৰ ইকুইভেলেণ্ট উইথ এক্সপেৰিয়েন্স ইন ফৰেষ্ট্ৰি এণ্ড ইক'লজিকেল ষ্টাডিজ আৰু ৰিম'ট সেন্সিং আৰু GISত এক্সপেৰিয়েন্স থকা হ'লে প্ৰিফাৰেঞ্চ পাব। এজ লিমিট চেম আৰু remuneration 30,000 per month plus CPF. তাৰ পিছত প্ৰজেক্ট সাইণ্টিষ্টৰ আৰু এটা ভেকেন্সি আছে ইয়াত লাগিব কোৱালিফিকেশ্যন সেম জিঅ' ইনফৰমেটিক্স বা ৰিম'ট সেন্সিং মাষ্টাৰ ডিগ্ৰী অৰ MSc। তো ইয়াত কি কোৱালিফিকেশ্যন লাগিব বা BTech in civil engineering with diploma in remote sensing or MSc in geography art science with diploma in remote sensing আৰু working experience এইবিলাক লাগিব satellite data processing, তাৰপিছত remote sensing, GIS software knowledge, Google Earth Engine knowledge, Python, JavaScript এইবিলাক software knowledge। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে যাব পাৰিব আৰু এইটোত চেলাৰিটো অলপ বেছি আছে 54,000 per month। গতিকে for all posts serial number 1 to 4 registration will start at 10 AM আৰু close at 11 AM। গতিকে অহা 20 ছেপ্টেম্বৰত আপোনালোকে 10টা বজাত হাজিৰ হ'ব লাগিব। হাজিৰ হৈ পেলাই তাতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু 11টা বজাৰ পিছত আহিলে নাম ৰেজিষ্টাৰ কৰিব নোৱাৰিব, ইণ্টাৰভিউ দিব নোৱাৰিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব পাৰিব আৰু এইটো এডভাৰটাইজমেণ্ট আপোনালোকে পাই যাব, গুগলত চাৰ্চ কৰিলেও পাই যাব। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।